আৰু আমি কোনো প্ৰশাসনে লাইন জনাই এইটো আমাৰ চাফ চিকুণ কৰাৰহে আমি দায়িত্ব লৈছিলো। আমি তেনেহ'লে আজি আপোনালোকে পলিটিক্স নকৰিবা বন্ধু বুলি কৈছিল জুবিন দাই, কিন্তু এতিয়া সোণাপুৰ স্থিত জুবিন ক্ষেত্ৰক লৈ দুই পক্ষৰ মাজত কাজিয়া আৰম্ভ হৈছে, ৰাজনীতিক আৰম্ভ হৈছে। আৰম্ভণিৰ ভিডিঅ'টো আপোনালোকে দেখাই পালে কেনেকৈ গালি গালাজ সংবাদ মেলতে এনেকুৱা ধৰণৰ পৰিস্থিতি হয়। তেন্তে আহক চোৰাজ সম্পূৰ্ণ ভিডিঅ'টো আপোনালোকৰ মাজলৈ লৈ আনিছো। আমাৰ কমিটিয়ে মই প্ৰেচিডেণ্ট হিচাপে কৈছো, মই অৱগত হৈছো একেবাৰে যেতিয়া সিহঁতে গৰিমা গাৰ্গৰ পৰা গৈ পেলাই নিউজত দিছে, তাৰপিছত অৱগত যে পইচা দিছে বোলে 60,000 আৰু একো নাজানো। তাৰপিছত মই মহিলাখিনি সুধিছিলো কি হৈছে এইটো, বোলে 60,000 টকা দিছে। আৰু তেতিয়া একদম উলিয়াই দিয়া নাই, ক'ত মই আজিৰ তাৰিখলৈকে কাকো মিছা কথা কৈছে। এইবিলাক তেখেতসকলে যে আমাৰ এই থকা অকল কমিটি বুলি নহয়, আমি গোটেই 3-4খন গাঁৱৰ মিলিত হৈ পেলাই এইখন চোৱা চিতা কৰি আছো। গোটেই আহক, তেখেতসকলে আহক, আহি পেলাই আমাৰ আগত কওক যে কোনে আমিতো কাকো উলিয়াই দিবৰ কাৰণে এখন আমাৰ উচৰ্গা কৰা নাই, আমাৰ শ্মশানখনটো এনে তেনেকে উলিয়াই দিয়া নাই। আমিতো সকলো আগুৱালি পেলাইহে কৰিবলৈ বিচাৰিছো। আৰু অসমৰ কিমান মানে জিলাৰ মানুহ আহি পেলাই সন্তুষ্ট পায়, আমি সেইটোৱে কামনা কৰোঁ। বা একো মানে খেলি মেলি নোহোৱাকৈ বস্তুখিনি আমাক যাতে কোনো মানে লেতেৰা পেতেৰাই হওক বা মানুহখিনি খেলি মেলি হওক একো নোপোৱাকৈ আমি সেইটোৱে বিচাৰোঁ। গতিকে কাৰোবাৰ উলিয়াই দিয়াৰ কোনো প্ৰশ্নই নাহে। আজি হয়তো থাকিব পাৰে তেখেতসকলৰ কথা, বেলেগৰ কথাটো আমি থাকিব পাৰে। এইকাৰণে যে দায়িত্বখিনি যে আমি চলাই আছো, কাউণ্টিং চাউণ্টিং পইচাৰ আমি কৰি আছো। কাৰণ আমি থকা দিনৰ পৰা আজিলৈকে যদি আপোনালোকে চাব পাৰে, প্ৰত্যেক দিনত কেইটকা উঠিছে, কিমান উঠিছে, ক'ত জমা হৈছে, আমাৰ একেবাৰে কেছবুক মেইনটেইন কৰা নিচিনা কৰিছো। আপোনালোকে চাই সেইখন নিউজত চাব পাৰে। জানে ভালকে জানে, অৱগত কৰা হৈছে তেখেতক। নাই এইবিলাক দিয়াই নাই আমি, তেওঁলোকে নিজে ওলাই গৈছে, ওলাই যোৱাও নাই। তেওঁবিলাকে গৈছে গৰিমা বাইদেউৰ ওচৰত, শুনিছো কালি না যোৱাকালি গৈ পেলাই এইবিলাক নিউজ চিউজ বনাই, তাৰপিছতে আমি আজি অলপ সতৰ্ক হলো। আমাৰ দুখ লাগিল যিমান বেয়াকে কৈছে, সেইকাৰণে আজি আপোনালোকক এই পইচা আছে আমাৰ আপোনাৰ 19 দিনত, এইখন হিচাপ আপোনালোকে লৈ যাব পাৰে। আমাৰ পইচা কিমান আমি জমা দিম। 3 তাৰিখৰ পৰা 19 তাৰিখ 13 দিন মানে পইচাটো সমজিলা ৰিচিভ কৰি আমাৰ চহী হৈছে বহি। আৰু তেখেতসকলৰ দেখাই দিছো আপোনালোকক, আমি গৰিমা বাইদেউক যে আমি গঠন কৰি পেলাই তেখেতক অৱগত কৰিছিলো, এখন তেখেতক দিয়া এইখন হয়, এখনো আপোনালোকে চাব নিব পাৰে। যদি আমি ইমানে অবৈধ কাম কৰিছো নজনোৱাকৈ, একো কাম নাই আমাৰ। আৰু বিশেষভাৱে আমি আমাৰ নিজৰ স্থানীয় মানুহখিনি ইয়াতে পুৱাই নিশাই কষ্ট কৰাৰ কাৰণে আমি তেখেতসকলক চোৱা চিতাৰ কাৰণে আমি এখন কমিটি গঠন কৰিছো। এইখন আমি বেলেগ পৰিচালনা কৰিবলৈ বা চৰকাৰৰ লগত বিশেষভাৱে কিবা আনি দিবলৈ সেইটো আমাৰ নাই। অকল আমি স্থানীয়ভাৱে ভালদৰে পৰিচালনা কৰি আমি দেখুৱাবৰ কাৰণে আমি মানে নিজ হিচাপে আমি আগুৱাই আহিছো। আপোনালোকৰ গেটতে সকলোকে জনাও, যোৱাকালি যিটো বাতৰি বাজিলে তাৰ পৰা আমাৰ মানুহখিনি সকলোৱে মানে দেখিছে বাতৰিখিনি, বাতৰি দেখি আজি সম্পূৰ্ণভাৱে তেখেতে ওলাই অহা নাই। তো আজি আপোনালোকে অলপ পদক্ষেপ কিন্তু আজি তাৰিখলৈকে যদি 6জনীয়া কৰ্মী হয় কিয় চাফা কৰা নাই, তেওঁ কিয় কৰা নাছিল? তেওঁলোকে কৰা মানুহ নহয়, তেখেতসকল আমি সদৌ অসমবাসীকে
যোনে ইয়াত স্বেচ্ছাভাৱে আহে ভালদৰে মানে যোগদান কৰোঁ আমি কাকো বাধা নাই কোনো কথাই নাই সহায় কৰক জুবিন দা সকলোৰে হয় অসমৰ হয় ভাৰতবৰ্ষৰ হয় এতিয়া পৃথিৱীৰে জনাজাত গতিকে সকলোকে আমি এটা হাতৰে আমি আমন্ত্ৰণহে জনাম আমাক সহযোগ কৰিবৰ কাৰণে কিন্তু ওলাই দিয়াৰ কোনো কথাই নাথাকে সেইখিনিকে ক'লো অনাহক বিতৰ্ক হৈছে আৰু যিকেজনে কিছু আমি মানে আমাৰ মানৱ জুবিন দাৰ ফালৰ পৰা কিছু সহায় পোৱা বুলি কৈছে আৰু তেখেতসকলেহে বিতৰ্কটো সৃষ্টি কৰিছে আমাৰ সমিতিখনে কোনোদিন যোৱাও নাই আৰু কাকো জনোৱাও নাই যোৱাকালি যদি আমাৰ নিউজ চেনেলত যদি আমাৰ বাতৰিসমূহ সম্প্ৰচাৰ নহ'লেহেঁতেন আজি আমি মানে নিমন্ত্ৰণ কৰি মানে সংবাদ মেল দিয়াৰ আমাৰ কোনো কথাও নাথাকিছিল গতিকে ইমান দিনে সুকলমে চলি আছিলে তেনেকে চলিয়ে থাকিলেহেঁতেন আমি নিশ্চয় কিবা দিলেও আমি থাকিব মানুহখিনি নিদিলেও যিহেতুকে আছে থাকিব সদায় দিন আজিও কৰিছে কিন্তু সম্পূৰ্ণ নকৰিলে মনৰ দুখত জমা কৰি থৈ দিছে আহিছে আগবেলা আছে বাধা দিয়া নাই আমি বাধা দিয়া নাই কোনো ধমকি দিয়া নাই বাধা তেখেতসকলে দেখাব লাগিব সেই মানুহজনক ভাত খাবৰ কাৰণে মই পইচা দিওঁ আমাৰ বিপুল ক'ত এওঁ পইচা দিয়ে 600 800 এনেকে পইচা দিওঁ তাত কিমান লাগে একদিনত 200 টকা লাগে আমি দিওঁ কাৰণ এইষাৰ কথা এজন আগৰ যিজনে পৰিচালনা কৰিছিল তেওঁ কৈ গৈছিল তেওঁক ভাত খোৱা পইচাটো দিব দেই তেওঁ দি আছিলো ভাত খোৱা পইচা খালি কেৱল প্ৰেচিডেণ্ট বাইদেৱে এইটোৱে গালি পাৰে গতিকে তেওঁক আমি এই যিজন কাম কৰা প্ৰশাসক বৰ্ডলৈ যিখিনি কৰি আছে ভিতৰৰ কামখিনি আমি তেওঁক শলাগ লৈছোঁ তেওঁ কৰি থাকক ইভেন মই আমাৰ এছিষ্টেণ্ট কমিশ্যনাৰ পুলিচৰ লগত আলোচনা কৰিছোঁ তেওঁৰ গাত সহু হৈছে তেওঁ এছিষ্টেণ্ট কমিশ্যনাৰ ACP মোক ক'লে যে দাস এইটো অলপ ট্ৰিটমেণ্ট কৰিব লাগিছিল নেকি ছাৰ কৰিব লাগিছিল কাৰণ তেওঁ লাৰি পিটিকি চবকে লাৰা পিটিকা কৰি আছে এই ঘাটো আকৌ খুচৰিব পাৰে গতিকে তেওঁক আমি ট্ৰিটমেণ্ট কৰিব লাগে এই কথা এই ঘৰটোৰ তলত বহি মোৰ লগত ACP কথা পাতিছে সেই মানুহজনৰ প্ৰতি যদি আমাৰ মৰম নাথাকিল হয় আমি জানো এইবিলাক কথা ক'লো হয় তেওঁ মই ACPক কৈছোঁ আমাৰ এছিষ্টেণ্ট পুলিচ কমিশ্যনাৰ গতিকে তেওঁৰ প্ৰতি আমাৰ কোন ভাই আৰু ভৰি ভাঙা চৰি ভাঙা মই আজি তেওঁক লগ পাই কৈছোঁ তোমাৰ লগত মোৰ কথা আছে দেই হ'ব ছাৰ তাৰমানে তেওঁ যে মিছা কৈছে বডি লেংগুৱেজতে মই গম পাইছোঁ বেচাৰা কাৰ প্ৰেছাৰত কাৰ প্ৰৰোচনাত পৰিছে তেওঁ এইষাৰ কথা ক'লে ওচৰত দিছে নাপায় মিছা বাতৰি কেতিয়াও পৰিৱেশন কৰিব নাপায় পাপ হ'ব মহাপাপ মই এইটো কৈ আছোঁ আজিৰ তাৰিখলৈকে আমি তাকে কৈছোঁ আমি দায়িত্ব ল'লোঁ আপোনাৰ 1 তাৰিখৰ পৰা 1 তাৰিখৰ পৰা দায়িত্ব লৈছোঁ 2 তাৰিখে আমি পইচা জমা দিছোঁ নাই 1 তাৰিখে পইচা জমা দিছোঁ না বিপুল 3 তাৰিখে আমি পইচা জমা দিছোঁ 2 তাৰিখৰ মানে আমি হিচাপত আছোঁ দায়িত্ব আছোঁ আমি 2 তাৰিখৰ পৰা আৰু 3 তাৰিখৰ পৰা আজি যোৱাকালি 19 তাৰিখ 19 নহয় 21 চিৰিয়েল নম্বৰ 21 তাৰিখলৈকে কিমান দিন হ'ল 19 দিনত আমি পইচা জমা দিলোঁ 4,62,719 টকা 19 দিনত আপোনালোকে 4,62,719 আৰু আগৰ 40 দিনত দিছে 4.5 লাখ টকা মাত্ৰ আমি নাজানো কিন্তু গৰিমা গাঁৱৰ বাইদেউৰ মুঠতে শুনিছোঁ 4.5 লাখ মান জমা হৈছে বুলি কৈছে 40 দিন 4.5 লাখ এইটো আপোনালোকে আমি অনুমান কৰিছোঁ মানে আমি আপোনালোকক এইটো কাৰণে ক'ব পাৰিছোঁ যিসকল মানে CDC অফিচৰ পৰা এইটো কালেক্ট কৰিব আহেতো তেখেতসকলে এখন ৰেজিষ্টাৰ লৈ আহে ৰেজিষ্টাৰ মেইনটেইন কৰে এই ৰেজিষ্টাৰ দেখিহে আপোনালোক ক'ব পাৰিছোঁ কাৰণ আগৰ তুলনাত এতিয়া মানুহ কমি গৈছে আগত বেছি হ'ব লাগিছিল সেইটো অনুমান কৰিছে আগতে কেইখন কমিটি আছিলে আপোনালোকৰ কমিটিটো আমি নাজানো মানুহখিনি কেইজনমান ইয়াৰে আছিল ইয়াৰ মানুহ নহয় অলপ দূৰৰ মানুহ ইয়াতে কোনে নেতৃত্বটো কোনে লৈছিল এক লৈছিল দিব্য মেধি দ্বিতীয়টো কোন আছিল আৰু অজয় তালুকদাৰ এই কেইজনমানে এনেকে লৈছিল আৰু
তাৰ পাছত আপোনালোকে দায়িত্বটো কি বুলি ক'লে আপোনালোকে ইয়াৰ দায়িত্বটোত আকৌ আপোনাৰ চোৱা চিতা কৰাৰ ক্ষেত্ৰত আমাৰ স্থানীয় যিজন পঞ্চায়তৰ সভানেত্ৰী আছে তেখেততো আৰম্ভণিৰ পৰাই জড়িত আছিলে গতিকে তেখেতে তেতিয়াহ'লে সেই কমিটিখন অঘোষিত কমিটৰ তেতিয়াহ'লে সেই কমিটিখনৰ যিখিনি অঘোষিত কমিটৰ পইচা খেলি মেলি হৈছে নিশ্চয়কৈ তেতিয়াহ'লে এই সভানেত্ৰীজন মানে তাতো জড়িত থাকিব পাৰে বুলি আপোনালোকে ভাবে নেকি নাই তেখেত জড়িতই নহয় কমিটিৰ লগত জড়িতই নহয় তেখেত সেই আৰম্ভণিৰ পৰাই তেখেতে আছে কমিটিত আৰম্ভণিৰ পৰা এইবিলাক মহিলাও আছে এইবিলাক মহিলাও আছে তাৰে দায়িত্ব এইবিলাকে ল'ব লাগিব তেতিয়াহ'লে তাত সোমাই নাই তাত সোমাই চাফ চিকুণ কৰি ৰাতিপুৱা আহি তেখেতক অফিচিয়েলি অৰ্ডাৰো দিছে চাফ চিকুণ খিনি আপুনি চাই দিব চাফ চিকুণতে আছে তেখেতে এই তেনেকুৱা কোনো ভিতৰৰ অফিচিয়েল মহিলা লৈ আহিব চাফ চিকুণ কৰিব তেওঁ কিন্তু ভিতৰৰ দায়িত্ব পইচা পাই দায়িত্বত একোতেই নাইতো এই মুছলিমীয়া কেইজন ৩-৪জন মানুহ তাৰ দায়িত্বত আছে বাকী আমাৰ মহিলাখিনি আছে সুধিব পাৰে তেখেতসকলক তেখেতে পইচা লাগিছে নেকি কেতিয়াবা আমি কাগজখন দি দিম কোন কমিটি চলাব আমি কমিটি বুলি আমি যিকেইজনে আমি চাফ চিকুণ কৰাৰ যিটো আমি দায়িত্ব ইতিমধ্যে গৰিমা বাইদেউ হাতত দি থৈ আহিছো গতিকে আমি নিশ্চয় আমি চাওঁৱেই এইখিনি আৰু আমাৰ স্থানীয় জেগা আমাৰ একদম জন্মগত জেগা আমাৰ আঠাপিটা দিনাখনৰ পৰা শ্মশান আছিলে গতিকে আমি নিশ্চয় এই জেগা কেতিয়াও লেতেৰা হ'ব নিদিওঁ আলহী হ'ব নোৱাৰো এই জেগা আমি কেতিয়াও লেতেৰা হ'ব নিদিওঁ এই জেগা কেতিয়াও বদনাম হ'ব নিদিওঁ সেইটো কাৰণে বেলেগে কিবা কমিটি থাকিলেও নাথাকিলেও আমি কিন্তু আমাৰ স্থানীয় মানুহখিনি থাকিবই কিন্তু এই ক্ষেত্ৰত কমিটিৰ কথাটো বাৰে বাৰে গৰিমা বৌ কথাটো আহি আছেতো বৌতো যোৱাকালিতো ষ্টেটমেণ্ট দিলে যে কমিটি হৈছে নে ক'ত দিছে বেলেগে দিয়াইছে তেওঁ দিয়া নাই মুখেৰে কোনে কৈছে তেওঁ নিজ মুখেৰে তেওঁৰ মুখেৰে কোৱা তেওঁ নিজ মুখেৰে কওক আমি মানি ল'ম অহা মানুহে কৈছে তেওঁ নিজ মুখেৰে কওক আমি তেতিয়া মানি ল'ম ইজিলি কৰিব দিছে তাৰে ভিডিঅ'টো এনেকুৱাই আছিল এই ভিডিঅ'কে মই আপোনালোকৰ মাজলৈ আগবঢ়াই দিলোঁ নিজকে বহুত বেয়াও লাগিছে সোণাপুৰ স্থিত যি জুবিন ক্ষেত্ৰক লৈ এনেকুৱা ধৰণৰ ৰাজনীতিক আৰম্ভ হৈছে কি হৈছে সম্পূৰ্ণ মই ভালকৈ নাজানো কিন্তু মই ভিডিঅ'টো দেখা পালোঁ সেয়েহে আপোনালোকৰ মাজলৈ আগবঢ়ালোঁ আৰু যিয়ে হওক প্ৰব্লেম সমাধান হ'ব লাগে এয়ে আমাৰ কামনা কৰিলোঁ যিহেতু অসমৰ সাৰ্থক জুবিন দাৰ লগত এনেকুৱা হৈছে তো সমাধি ক্ষেত্ৰক লৈ এনেকুৱা হৈছে তো যিয়ে হওক যাতে অতি সোনকালে সমস্যাৰ সমাধান হয় তাৰে কামনা কৰি আজি এই ভিডিঅ'টো সামৰণি মাৰিছোঁ আজিলৈ বাই বাই